সুধিলেহে ক'ব পাৰোঁ সোধা মানে কি সুধিব লাগে তোমাৰ ক'লোৱে মই বহুত ভাল লাগিছে আৰু আমাৰ গাৰ্জেনবিলাকক কি ক'ম গাৰ্জেনৰ গালিয়ে পালোঁ গাৰ্জেনবিলাকে চব যায় ওচৰত প্ৰাইভেটত নিব ওলায় যেতিয়া প্ৰাইভেটত দিব যাব চৰকাৰী স্কুলত নপঢ়াব তেতিয়াহ'লে স্কুলখন কি হয় আজি নকওঁ দে মিটিঙত কৈছোঁ না একদম আপোনাৰ নামে হম তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি হৈছে পশ্চিম মহানগৰ ভট্টদেৱ এম ই স্কুলৰ আজি সোণালী জয়ন্তী অৰ্থাৎ পশ্চিম মহানগৰ ভট্টদেৱ এম ই স্কুলখনে আজি 50টি বছৰ অতিক্ৰম কৰিলে। তো সেই সুযোগতে আমাৰ ওচৰৰ পাছৰ গাঁওখন মানুহবিলাকে লগ লাগি কিনে সোণালী জয়ন্তীটো পাতিছে। তো মই এতিয়া তাত গৈ আছোঁ বঢ়িয়াকৈ আপোনালোকক দেখাম তাত কি কি অনুষ্ঠান হয় কি নহয়। তো আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখাম আৰু এই ভিডিঅ'টো যোনে যোনে চাই আছে তো সকলোকে এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ আৰু ভিডিঅ'টো ভালকৈ চাব। তো এতিয়া বৃক্ষৰোপণ কৰাৰ আগতে ৰাতিৰাম বৰক সম্বৰ্ধনা জনাব। তো এতিয়া বৃক্ষৰোপণ কৰি আছে ৰাতিৰাম বৰই। বৃক্ষৰোপণ কৰাৰ পিছত এতিয়া পানী দিয়া প্ৰক্ৰিয়া চলি আছে। তো গোটেইবিলাকে অলপ অলপ পানী দি আছে। তো এতিয়া পতাকা উত্তোলন কৰিব সমূহ গাঁৱৰ ৰাইজে। স্কুলখনে 50টা বছৰ অতিক্ৰম কৰিলে তো তাৰ বাবে 50খন পতাকা উত্তোলন কৰা হ'ব। এতিয়া পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হৈ গ'ল। উত্তোলন হোৱাৰ পিছত এতিয়া মানুহবিলাকে চাহ খাই আছে ধুনীয়াকৈ। তো ইয়াৰ পিছত হ'ব সাংস্কৃতিক শোভাযাত্ৰা। তো বঢ়িয়াকৈ আপোনালোকক গোটেইখিনি দেখাই আছোঁ। তো এতিয়া আমি চাহ খাম গোটেইকেইজনে বহি লৈছোঁ। তো চবেই খাই আছে তো আমিও এতিয়া খাওঁ। তো এয়া হৈছে শোভাযাত্ৰাৰ কাৰণে ওলোৱা দৰা কইনা। আৰু এয়া হৈছে পঞ্চ পাণ্ডৱ আৰু মাজত আছে দ্ৰৌপদী। ই আৰু নাঙল চাঙল লৈ কৈয়ে যায় ধেমালি কৰিছোঁ গাইজ। তো এতিয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে সকলোৱে ইয়াতে সাজু হৈ আছে। মোক ইয়ালৈ মাতি আনি আপোনালোকে আজি দায়িত্ব দিছে সাংস্কৃতিক শোভাযাত্ৰা যি শুভাৰম্ভ কৰিবৰ কাৰণে তাৰ কাৰণে মই আপোনালোক আটাইৰে ওচৰত মই কৃতজ্ঞতা জ্ঞাপন জনাইছোঁ যি মোক আজি এই দায়িত্ব দিছে। আৰু আমি আটাই জানো যে মই একচুৱেলি ভাৰত নহয় উত্তৰ পূবৰ মই বিভিন্ন ৰাজ্য মই ভ্ৰমণ কৰিছোঁ গৈছোঁ, কিন্তু আমাৰ এই অসমৰ যিটো কলা সংস্কৃতি সেইটো কিন্তু কাৰো লগত আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ। আমাৰ এইটো বহুত ভেৰিয়েশ্যন আছে। এতিয়া মই যিটো লাইন দেখিছোঁ ভাবিলে আচৰিত লাগে যে আমাৰ কিমান এটা কেনেকুৱা ধৰণৰ আমাৰ কলা সংস্কৃতি। আমি যেনেকৈ ধৰণে কিবা এটা বস্তু বনাব গ'লে মাংসই বনাব গৈছোঁ তাত যদি আমি বিভিন্ন ধৰণৰ মছলা দিলে যেনেধৰণে খুব টেষ্টি হয় কেঁচা মছলা দিয়াতকৈ, ঠিক তেনেকৈ আমাৰ যিটো বিভিন্ন জনগোষ্ঠীসকলৰ অসমৰ যি কলা সংস্কৃতি আমি যদি সকলোৱে এক হৈ সুন্দৰভাৱে প্ৰদৰ্শন কৰোঁ সেইটো পৃথিৱীৰ কোনো কলা সংস্কৃতি আমাক কেতিয়াও হৰুৱাব নোৱাৰিব। সেইটো এটা বৰ ডাঙৰ আমাৰ জাতীয় গৌৰৱৰ সেইটো এটা ডাঙৰ কথা। গতিকে
আমাৰ যিসকল উঠি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকে যাতে এই ছাত্ৰ ছাত্ৰীসকলে এই যিটো কলা সংস্কৃতি এইটো যাতে ধৰি ৰাখে। আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পথ নিৰ্দেশলৈ ইয়াৰে অধীনত লাইন দি থাকো কৰি দিলে তো এতিয়া সকলে শোভাযাত্ৰা কৰি কিনে ঘূৰি আহিলে। আৰু এতিয়া হ'ব টেকেলি ভঙা খেল, আৰু টেকেলি বাৰু নাই, টিং এটাকে আলি দিছে, তো সেইটাকে কোবাব লাগিব আৰু। কেনে লাগছে খেলি? কোৱা কৰবি না নৰা? চেষ্টা কৰবি হা। বঢ়িয়া।
আৰু এতিয়া হৈ আছে গাইজ হাত ধৰা খেল তো হাতো কোনে ধৰিব পাৰে চাওক তো ইয়াত খুৰাসকলে ভাত বনাই আছে তো ইয়াত 3 দিন কাৰ্যসূচী তো 3 দিনে ভাত খোৱা হ'ব ইয়াতে এতিয়া দিগ্বিজয় নাথৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ব তো তাৰ আগতে সমবেত সংগীত এটা হৈ আছে তো আপোনালোকক সেইটো দেখাই আছোঁ অলপমান ক্লিপ তো চাই ল'ব স্মৃতিগ্ৰন্থ সোণালী জয়ন্তী উৎসৱ 2023 পশ্চিম মহানগৰ ভট্টাচাৰ্য পদ্য ইংৰাজী বিদ্যালয় ফেৰাখোৱা সম্পাদক তিলক নাথ এই স্মৃতিগ্ৰন্থখনত বিভিন্ন বিশিষ্ট ব্যক্তিৰ শুভেচ্ছা বাণী আছে তাৰপিছতে এই স্মৃতিগ্ৰন্থখনত পশ্চিম মহানগৰ ভট্টাচাৰ্য পদ্য ইংৰাজী বিদ্যালয়ৰ চমু আলোকপাত সম্পাদনা সমিতিয়ে প্ৰকাশ কৰিছে
নীতিগ্ৰন্থ মোৰ আৰু তাৰ হাতত ফলত আমাৰ ভাৰতবৰ্ষত শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট বাধা বিঘিনি উপস্থিত হৈছে। বহুতে কথাটো ক'ব শুনিবলৈ টান পাব, কিন্তু আপোনালোকে নিশ্চিতভাৱে জানে। আজিৰ যিখন কবিতা গ্ৰন্থৰ উন্মোচনী সভা আছিল এইখন 9:30 বজাতে আছিল, মানুহ কিন্তু নাছিল। আমাৰ সাধাৰণতে এইবিলাক অনুষ্ঠানত মানুহ কমেই হয়, কবিতাৰ অনুষ্ঠান, সাহিত্যৰ আলোচনা চক্ৰ এইবিলাকত সাধাৰণতে কম হয়, মানুহে ৰস নাপায়। গতিকে ৰস নোপোৱা বস্তুবিলাকত আহিবলৈও টান পায়, সেইটো হ'ল কথা। কবিবিলাক আহে কবিতাৰ অনুষ্ঠানত। বৰনগৰ কলেজৰ প্ৰিন্সিপাল আমাৰ ছাৰ আহি উপস্থিত হৈছে। আৰু সাংস্কৃতিক সন্ধিয়াৰ বাবে মঞ্চ মুকলি কৰিলে আৰক্ষী পৰিদৰ্শক। ধন্যবাদ আমাৰ আৰক্ষী পৰিদৰ্শক শ্ৰীযুত অশোক ঘোষ ডাঙৰীয়া, তেখেতক আমাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। আমিও ষ্টুডেণ্ট আছিলোঁ, আমিও স্কুলত পঢ়ি আহিছোঁ। বিদ্যালয়খন এখন মন্দিৰ। আমিও আমাৰ পঢ়া স্কুলখনৰ সন্মুখত যেতিয়া যাওঁ তেতিয়া আমাৰ কিবা এটা ভাল লাগি যায়, কিবা এটা বস্তু ভাল লাগি যায়, যেন মানে কিবা তীৰ্থস্থান এটাত আহিছোঁ এনেকুৱা লাগে। বিদ্যালয়খন সদায় সন্মানৰ এটা ঠাই, এটা শ্ৰদ্ধাৰ ঠাই। পাহৰাগি লাগি উতনুৱা মন ৰাখিবি যতনেৰে আগুণক মোৰ বতাহে উৰুৱাব মন। সৰ্বভাৰতীয় যিমান ডান্স কম্পিটিশ্যনত মানে বিচাৰক হৈছোঁ, চবতকৈ বেষ্ট কৰিগ্ৰাফী পাইছোঁ আজি দলীয় গ্ৰুপত। ঠিক আছে, মোৰ ফালৰ পৰা সেইকাৰণে তোমালোক দুজনক মানে একো আনন্দ দিব পৰা, কিন্তু আশীৰ্বাদ দিলোঁ। বহুত ভাল হৈছে আৰু কৰি যোৱা, ঠিক আছে। সূৰ্য চাইছে, পগলা হৈছোঁ শুনিছে, শুনিছেনে নাই? নাই? আচ্ছা, যদি শুনিছে ঠিক আছে, যদি শুনা নাই মোৰ ইউটিউব চেনেলত আছে, গীতটি শুনিব পাৰিব। বৰ ধুনীয়া গীত আৰু মানুহে ভাল পাইছে বুলি মোক জনাইছে। পগলা হৈছোঁ মইনো কি কৰোঁ, তোমাৰে মৰমতে মৰু মৰু ভাল লাগি যায় এটি পলকতে, মৰম বাঢ়ি যায় জানিতে, ভাল লাগি যায় এটি পলকতে, মৰম বাঢ়ি যায় জানিতে। সকলে সহযোগ কৰিলে ভাল লাগিব অকণমান গীতৰ তালে তালে।
কৃষ্ণৱে মোৰ কাৰণে এটা ছাৰপ্ৰাইজ আনিছোঁ বুলি কৈছে তো ছাৰপ্ৰাইজটো আমি এতিয়া খুলি দিওঁ ইয়াতে কি আছে গম পাম আমি সিহঁতে সকলোৱে অ' ৱাও কি ধুনীয়া বৰ ধুনীয়া ফটো আঁকিছে বহুত ধুনীয়া আছে তুমি এইটো কি পেইণ্ট কৰিছা এইটো মই গ্ৰেফাইটেৰে আঁকিছোঁ গ্ৰেফাইটেৰে আঁকিছা তুমি আগৰ পৰা আঁকা নে আগৰ পৰাই মই কিমান বছৰ মানে মইতো বহুত আগৰ পৰা কৰিছোঁ তোমাৰ এতিয়া কিমান বছৰ হৈছে মোৰ এতিয়া 13ত সোমাইছোঁ 13ত সোমাইছা কিমান বছৰৰ পৰা ছবি আঁকিছা মই 5 বছৰ তেনেকুৱাৰ পৰা আঁকিছোঁ বৰ ধুনীয়া ভগৱানে আশীৰ্বাদ দিয়ক আৰু তোমালৈ বহুত বহুত ধন্যবাদ দেই থেংক ইউ ছ' মাছ থেংক ইউ ভগৱানে মংগল কৰক পাইছোঁ ভাল পাইছোঁ আৰু কম্পিয়া ঐ বিগ বিটি মৰাধান চিৰা ভাল পাইছোঁ এটা কাম কৰোঁ দিয়ক আপোনালোকে হাতৰ তালি দিয়ক মই গাওঁ গানটো অকণমান কবি দিওঁ নহয় খেতি তালি নহয় মানে এই বিহুৰ তালিটো 1 2 আহিব সকলোৱে বিগ বিটি মৰাধান চিৰা ভাল পাইছোঁ লোকৰ দিয়া বিগ বিটি মৰাধান চিৰা ভাল পাইছোঁ লোকৰ দিয়া চেনি গুৰ নালাগে গাখীৰ দৈ নালাগে মৰমকে অকণমান চাপৰি বৰ কমি গৈছে জোৰে বিগ বিটি মৰাধান চিৰা ভাল পাইছোঁ লোকৰ দিয়া বিগ বিটি মৰাধান চিৰা ভাল পাইছোঁ লোকৰ দিয়া চেনি গুৰ নালাগে গাখীৰ দৈ নালাগে মৰমকে অকণমান দিয়া চেনি গুৰ নালাগে গাখীৰ দৈ নালাগে মৰমকে অকণমান দিয়া মইনা চাপৰিকে অকণমান দিয়া মৰমকে অকণমান দিয়া মইনা চাপৰিকে অকণমান দিয়া বিগ বিটি মৰাধান চিৰা ভাল পাইছোঁ লোকৰ দিয়া বেছি কষ্ট নিদিওঁ হাত পৰি যাব পাৰে আপোনালোকে মৰমকে অকণমান দিয়া মইনা মৰমকে অকণমান দিয়া
হুকুম দিছে কি হুকুম দিছে বৰ ধুনীয়া গাই দেখোন আপোনালোকে ইমান ধুনীয়াকে গাইছে এটাই মৰম লাগি গৈছে একদম নাচো নাচো লাগি যায় মনে মনে মৰমে তোমাক ভিয়াই নাচো নাচো লাগি যায় নাচো নাচো লাগি যায় লাহে লাহে প্ৰণয়ে ৰদালি বিলাই মনে মনে মৰমে তোমাক ভিয়াই নাচো 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 লাহে লাহে প্ৰণয়ে ৰদালি বিলাই ভাৱনাতে ৰৈ সাৱটিছো মই জানো ভুৱা তুমি পতলীয়া হৈ তোমাক ঢালি দিব ফুলিবলে মনতে কিনো মৰম ৰঙালা দেহে মনে ৰঙালা সেইটো কিনি নহয় বাকী দিহলা নাচো নাচো লাগি যায় নাচো নাচো লাগি যায় মনে মনে মৰমে তোমাক ভিয়াই নাচো নাচো লাগি যায় নাচো নাচো লাগি যায় লাহে লাহে প্ৰণয়ে ৰদালি বিলাই নাচো নাচো লাগি যায় নাচো নাচো লাগি যায় মনে মনে মৰমে তোমাক ভিয়াই নাচো নাচো লাগি যায় নাচো নাচো লাগি যায় লাহে লাহে প্ৰণয়ে ৰদালি বিলাই ৰজাই হুকুম দিছে কি হুকুম দিছে ৰজাই হুকুম দিছে কি হুকুম দিছে বহুত বহুত ধন্যবাদ
কোনটো গান কোনটো কৈছে বাহুম্বা কি গান কৈছা একো বুজা নাই। আজি বিকিমেন এটা ধুনীয়া গীত এটা গাওঁ আপোনালোকৰ কাৰণে মানে মই ভাল পোৱা গীত এটা গাওঁ মোৰ পচন্দৰ গীত এটা বাৰিষাৰে বৰষুণে তোমাৰ কথা বাৰিষাৰে বৰষুণে তোমাৰ কথা অভিমানী অভিযোগে বিহার করে পুরব এখনই পরাবে যেতে আসে সুধিকে তোমারে রাখি আসে কোন I'll take
সুধিলেহে ক'ব পাৰোঁ সোধা মানে কি সুধিব লাগে তোমাক ক'লোৱে মই বহুত ভাল লাগিছে আৰু বহুত ধুনীয়াকৈ গালোঁ আৰু ৰাইজে বহুত ধুনীয়াকৈ সহযোগ কৰিছে সেইটোৱে ভাল লাগিছে আৰু মই উদ্যোক্তাসকললৈ ধন্যবাদ দিছোঁ কাৰণ আমি অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে তেওঁলোকে একেবাৰে কোনো ধৰণৰ ডিষ্টাৰ্বেঞ্চ হ'ব দিয়া নাই আৰু ৰাইজক মানে বৰ ধুনীয়াকৈ ডিচিপ্লিনকৈ তেওঁলোকে অনুষ্ঠানটো উপভোগ কৰিবলৈ দিছে ত' সেইটো এটা খুব ভাল কথা আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি আমাৰো ভাল লাগে ত' ডিচিপ্লিন থাকে ত' খুব ভাল লাগিলে ৰাইজলৈ মোৰ বহুত বহুত মৰম আৰু ভোগালী বিহু যিহেতু মাঘ বিহু চলি আছে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আটাইকে নতুন বছৰৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৱে ভালে থাকক স্বাস্থ্য ভালে ৰাখক ঠিক আছে তো গাইজ তো আজিৰ পৰাতো ইয়াতে শেষ হ'লেই সোণালী জয়ন্তী তো 3 দিন উদযাপন হ'ল তো আজি লাষ্ট আছিল আজি দিক্ষুদা আহিছিল তো ফাংচন শেষ হ'ল ঘৰত মানুহ চানুহ নাই একদম খালী মঞ্চ খালী হৈ গ'ল তো ৰাস্তাটো মানুহ একদম নাইকিয়া হৈ গ'ল তো গাইজ ভিডিঅ'টো ইমানখিনিয়ে আছিল তো যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই